মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে স্পন্দন পাঠ্যপুথিৰ চতুৰ্থ শ্ৰেণীৰ পাঠ 2 এটা ফুটা কলহ পাঠটো তোমালোকলৈ লৈ আহিছোঁ। ইয়াতে আমি প্ৰথমতে কি আছে চাওঁ আহাচোন। প্ৰথমতে লিখিছে, সেউজীয়া গছলতা, ৰং বিৰঙৰ ফুল, ধুনীয়া চৰাই-চিৰিকটি আদিয়ে আমাৰ মনত কিমান যে আনন্দ দিয়ে। প্ৰকৃতিৰ এই উপাদানবোৰে আমাৰ চৌপাশ অধিক সুন্দৰ কৰি ৰাখিছে। আমি প্ৰকৃতিক ভাল পাওঁ। এই ভালপোৱা আমাৰ কামৰ মাজেদি প্ৰকাশ পায়। নিজে নজনাকৈ কৰা কামৰ জৰিয়তে প্ৰকৃতিৰ উপকাৰ সাধন হয়। সাধুটো পঢ়ি এই বিষয়ে জানো আহাচোন। এতিয়া আমি আমাৰ চাৰিওফালৰ পৰিৱেশৰ কথা যদি ক'বলৈ যাওঁ, গছ লতা, ধুনীয়া চৰাই-চিৰিকটি আদি সকলোবিলাকে আমাৰ প্ৰকৃতিখন বহুত সুন্দৰ কৰি সজাই ৰাখিছে আৰু সেই প্ৰকৃতিখনক আমি সকলোৱে ভাল পাওঁ। আৰু সেই প্ৰকৃতিৰ বিষয়তনো কি আছে, এটা ফুটা কলহ বুলি কাহিনী পাঠটোত আমি চাওঁ আহাচোন। পঢ়ো আহা বুলি কৈছে। বহুদিনৰ আগৰ কথা, পাহাৰপুৰ নামে এখন গাঁৱত এজন পানীভাৰী আছিল। তেওঁ সদায় পুৱা গধূলি এযোৰ মাটিৰ কলহেৰে নৈৰ পৰা পানী আনিছিল। সেই পানী বজাৰত বিক্ৰী কৰি পোৱা ধনেৰে তেওঁ পৰিয়ালটি পোহপাল দিছিল। তেওঁ ঘৰৰ পৰা নৈ ঘাটলৈ এমাইলমান দূৰৈত আছিল আৰু পানীভাৰীজনে কলহযোৰ এডাল বাউকাৰ দুয়ো মূৰত সিকিয়াৰে ভাৰ বান্ধি লয়। তেনেকৈয়ে নিতৌ নৈৰ ঘাটৰ পৰা বজাৰলৈ পানী কঢ়িয়াই নিয়ে। সুখে দুখে সদায় একেলগে থকা কলহযোৰৰ মাজত ভাল বন্ধুত্ব গঢ়ি উঠিছিল। এতিয়া ইয়াতে কৈছে কি জানানে তোমালোকক, এই গাঁওখনৰ নাম কৈছে পাহাৰপুৰ, ঠিক আছে, পাহাৰপুৰ গাঁও। আৰু এজন পানীভাৰী মানে কি যে পানী ভাৰ কৰি কান্ধত লৈ যায় আৰু তেওঁ নি বজাৰত বিক্ৰী কৰে। আৰু সেই ভাৰ কৰি নিবৰ কাৰণে কি হয় যে তেওঁ বহুত দূৰলৈ এমাইলমান দূৰলৈ নৈৰ ঘাটলৈ যাব লাগে। আৰু সেই পানীভাৰীজনে কলহযোৰ এডাল বাউকাত দুই মূৰেৰে সিকিয়াৰে বান্ধি লয় বুলি কৈছে। মানে কি হয়, বাঁহৰ পানী কলহ দুটা বান্ধি নিব পৰাকৈ বাঁহেৰে বনাই লয়, ঠিক আছে, সেই বাউকা বুলি কয়। আৰু সেই তাত সিকিয়া যোনে বান্ধে ৰছীৰ দৰে তাক সিকিয়া বুলি কোৱা হয়, ঠিক আছে। ইয়াৰ অৰ্থ তোমালোকৰ পাঠৰ শেষত আছে, তোমালোকে চাই ল'বা। তাৰপিছত তেনেদৰে গৈ থাকোঁতে কি হ'ল, নিতৌ যে তেওঁ বজাৰলৈ পানী নি থাকে আৰু তেতিয়া দুটা কলহত নিয়ে আৰু সেই কলহ দুটাৰ মাজত কিন্তু এটা ভাল বন্ধুত্ব হ'ল বুলি কৈছে। যে কলহ দুটাই মানে একেলগে গৈ থাকে আৰু সিহঁতে ইটোৱে সিটোৱে বন্ধু হৈ গ'ল, ঠিক আছে। এতিয়া ইয়াৰ পিছতনো কি দিছে চাওঁ আহা। ঘটনাক্ৰমে এদিন তাৰে এটা কলহ বাটৰ কাষতে থকা এজোপা গছৰ ডালত লাগিল। ফলত কলহটোৰ গাত সৰু ফুটা এটা হ'ল। পানী কঢ়িয়াই আনোতে সেই ফুটাটোৰে সদায় পানী নিগৰি নিগৰি পৰি আহিবলৈ ধৰিলে। বজাৰ পাইগৈ মানে ভৰ্তি কলহটোৰ আধা খালী হৈ পৰে। কিন্তু মানুহজনে কথাটোত গুৰুত্ব নিদি সেই কলহটোৰেই সদায় পানী আনি থাকিল। কি কৈছে যে ফুটা কলহটো এদিন ক'ত লাগিলে, গছৰ ডালত লাগি পেলাই কলহটোত এটা সৰু ফুটা হ'ল। আৰু ফুটা হ'ল যদিও কিন্তু পানী নিগৰি নিগৰি পৰে যদিও কিন্তু সেই পানীভাৰীজনে সেই কলহটোৱে পানী ভৰাই আনে আৰু শেষত ৰাস্তাত পানী পৰি পৰি তেওঁ বজাৰ পাই মানে খালী নহয়গৈ, কিন্তু আধা পানীহে থাকেগৈ, ঠিক আছে। তেনেধৰণে কিন্তু পানী আনি থাকিলে, ঠিক আছে। তাৰ পিছৰ পেৰেগ্ৰাফটোত কি কৈছে চাওঁ আহা। এনেদৰে এটা এইখিনিৰ পৰা পঢ়িছোঁ মই। এনেদৰে সদায় ফুটা কলহটোৰ পানী পৰি অহা দেখি নুফুটা কলহটোৰ বৰ বেজাৰ লাগিল। নুফুটা কলহটো যিহেতু বন্ধুৰ বৰ দুখ লাগিলে। বন্ধুৱে কিয় দুখ লাগিলে সি বৰ দুখেৰে ফুটা কলহটোক ক'লে। ফুটা কলহটোক নুফুটা কলহটোৱে কৈছে। ইয়াত কাল্পনিক যিহেতু কলহীয় কথা পতা বুজাইছে, মানে নুফুটা কলহটোৱে ফুটা কলহটোক কৈছে কি বুলি, যে বন্ধু তুমি সদায় তোমাৰ পেটত খুৰাদেৱে তুলি দিয়া পানীখিনি ধৰি আনিবলৈ চেষ্টা কৰা। পিছে তোমাৰ ফুটাটোৰেহে বৰ আহুকাল দিছে। খুৰাদেৱে কোনোবা এদিন তোমাক পেলাই দিয়ে বুলি মোৰ বৰ ভয় লাগিছে। কি কৈছে যে তোমাৰ পেটত যে সেই ফুটাটো হ'ল, তথাপিতো তুমি পানী আনি আছা, কিন্তু খুৰাদেৱে যদি তোমাক কলহটো ফুটা বুলি কৈ পেলাই দিয়ে তেতিয়া কি হ'ব, সেইটো ভাবিহে মোৰ ভয় লাগিছে। তাৰপিছত কি কৈছে যে জানোচা কেতিয়াবা মই অকলশৰীয়া হৈ পৰোঁ,
মানে ফুটা কলহটোৰ ভয় লাগিছে যে বন্ধুক যদি মই হেৰুৱাওঁ, বন্ধুক যদি হেৰুৱাই মই অকলশৰীয়া হৈ পৰোঁ, সেইটো ভয়তে ফুটা কলহটোৱে এদিন চিন্তাত নুফুটা কলহটো এদিন চিন্তাত পৰিছে আৰু ফুটা কলহটোক সেই কথাখিনি কৈছে। ইয়াৰ পিছত কি কৈছে চোৱা, পাছদিনা পুৱা ফুটা কলহটোৱে ইনাই বিনাই কান্দিবলৈ ধৰিলে। কলহটোৰ কান্দোন শুনি পানীভাৰীজনে আচৰিত হৈ সুধিলে। ফুটা কলহতে মানে চিন্তাত পৰি গ'ল নুফুটা কলহৰ কথা শুনি। এতিয়া ফুটা কলহৰ কন্দা শুনি পানীভাৰীজনে সুধিলে যে কলহ বোপাই, তুমি পুৱাই পুৱাই কিয় কান্দিছা? তুমি ৰাতিপুৱাই পুৱাইনো কিয় কান্দিছা? কিবা কষ্ট পাইছা নেকি? কলহটোক পানীভাৰীজনে কি বুলি সুধিলে যে তুমি যে কান্দি আছা কিয়? তুমি কিবা কষ্ট পাইছা? তেতিয়া কলহটোৱে চকু পানী টুকি টুকি উত্তৰ দিলে। কি বুলি ক'লে? আপুনি চাগৈ মন কৰা নাই যে মোৰ পেটত এটা ফুটা হৈছে। আপুনি কঢ়িয়াই অনা পানী সেই ফুটাটোৰে গোটেই বাটটোত পৰি পৰি আহে। আপুনি নদীৰ পৰা মোক পানীৰে পূৰ কৰি লৈ আহে, পিছে বজাৰ গৈ পাই মানে পানী আধামানহে ৰয়গে। আপোনাৰ কষ্ট অথলে যোৱা দেখি মোৰ দুখ লাগিছে। কি কৈছে? যে আপোনাৰ কষ্টবিলাক এনেই গৈছে, অথলে গৈছে, সেইকাৰণে মোৰ দুখ লাগিছে বুলি কৈছে। আৰু সেই নুফুটা কলহে যোনখিনি কথা কৈছিলে সেই কথাখিনিকে কৈ পেলাই কৈছে যে আপোনাৰ কষ্ট হৈছে, মোৰ দুখ লাগিছে, আৰু মোৰ এনে লাগিছে যেন মই দিনক দিনে অলাগতিয়াল হৈ পৰিছোঁ। আৰু সেই ফুটা কলহটোৱে ক'লে যে মই দিনক দিনে যেন অলাগতিয়াল হৈ পৰিছোঁ, মোৰ ফুটাৰে পানীখিনি পৰি পৰে, মোৰ যে কোনো কামেই নাই, মই আপোনাক কাম কৰি সহায় কৰি দিব পৰা নাই, মোৰ আধা পানী ইতিমধ্যে পৰিয়ে গৈছে। ফুটা কলহৰ বেজাৰত তেনেধৰণে কান্দি কান্দি পানীভাৰীজনক কৈছিলে। এতিয়া তাৰপিছত পানীভাৰীজনে কি কৰে চাওঁ। পানীভাৰীজনে কিন্তু মিচিকিয়া হাঁহি মাৰি পেলাইহে কৈছে। কি কৈছে? যে পৃথিৱীৰ সকলো বস্তু আৰু সকলো কামৰে মূল্য আছে। সকলো বস্তু আৰু সকলো কামৰে মূল্য আছে। দুখ নকৰিবা, মই তোমালোকক এটা দৃশ্য দেখুৱাওঁগৈ ব'লা। সেই বুলি কি কৈছে যে তোমালোকক এটা দৃশ্য দেখুৱাম ব'লা, এটা ঠাইলৈ লৈ যাম ব'লা। এই বুলি মানুহজনে কলহটোৰ বাওকাত সিকিয়াৰে বান্ধি লৈ সদায় অহা যোৱা বাটটোৰ পিনে আগুৱাই গ'ল। সদায় অহা যোৱা কৰা একেটা বাটেৰেই আকৌ গ'ল। গৈ পেলাই অলপ দূৰৰ পৰা বাটটোলৈ আঙুলিয়াই তেওঁ সুধিলে, বোপাইহঁত, বাটটোত তোমালোকে কি দেখিছা বাৰু? বাটটোত কিবা এটা নিশ্চয় দেখুৱাবলৈ নিছে, আৰু সেইটোকে আঙুলিয়াই পেলাই কৈছে, তোমালোকে এই বাটটোলৈ চোৱাচোন, বাটটোত তোমালোকে কি দেখিছা? বোপাইহঁত বুলি ইয়াত কলহক কৈছে। ঠিক আছে। এতিয়া তেওঁ আহি পেলাই এয়া পাইছেহি, পাই পেলাই বোপাইহঁত চোৱাচোন বুলি কৈছে, কি দেখিছা? তেতিয়া নুফুটা কলহটোৱে কি ক'লে যে খুৰাদেউ, বাটটোৰ এটা কাষত ফুলেৰে জাতিষ্কাৰ হৈ থকা দেখিছোঁ আৰু আনটো ফালে শুকাই আছে। মানে বাটটোৰ এটা ছাইডত ফুল ফুলি আছে, ফুলেৰে জাতিষ্কাৰ হৈ আছে, মানে ফুল ফুলি ধুনীয়া হৈ আছে, আৰু আনটো ফালে শুকাই আছে। ঠিক আছে। তেওঁ তেতিয়া কলহযোৰাক বুজালে। কি বুলি বুজালে চোৱাচোন। আমি ঘৰৰ পৰা ওলাই আহোঁতে আমাৰ লগত পানী নাথাকে, কিন্তু নদীত পানী ভৰাই আমি বাটটোৰ যিটো কাষেৰে বজাৰলৈ যাওঁ, এটা কাষেৰে বজাৰলৈ যায় নহয়, পানী প্ৰথমতেতো নাথাকে। যিটো কাষেৰে বজাৰলৈ যাওঁ সেই কাষটোৰে ফুটাটোৰ পৰা পানী নিগৰি নিগৰি পৰি থাকে, আৰু প্ৰতিবাৰে তোমাৰ ফুটাটোৰ পৰা পানী পাই পাই বাটৰ দাঁতিৰ ফুলবোৰ জকমকাই ফুলি উঠিছে। বোপাই, ফুটা কলহ, এই ৰমক জমককৈ ফুলি থকা ফুলবোৰ দেখি এতিয়া তোমাৰ কেনে ভাৱ হয়? সেই বুলি সুধিছে যে এতিয়া তোমাৰ কেনে ভাৱ হৈছে বাৰু? এতিয়া তুমি নিশ্চয় অলাগতিয়াল বুলি ভাবিবানে? তুমি নিজকে অলাগতিয়াল বুলি ভাবিবানে? কি হ'ল যে কথাটো যে পানী যেতিয়া তেওঁ কলহেৰে নৈ কাণৰ পৰা লৈ আহি থাকোঁতে এটা ছাইডে ফুটা কলহটোৱে পানী পৰি থাকে আৰু এটা ছাইডে ফুটা কলহে পানী নপৰে, আৰু পানী পৰা ছাইডটোত পানী পৰা ফালে ফুল ফুলি জাতিষ্কাৰ হৈ আছে। সেইটোকে আহি ফুটা কলহকো দেখুৱাইছে, নুফুটা কলহকো দেখুৱাইছে। কিন্তু ফুটা কলহে তেতিয়া উপলব্ধি কৰিব পাৰিছেনে নাই সেইটোকে সুধিছে। যে তুমি যে কৈছিলা তোমাৰ কোনো কাম নাই, তুমি থকাৰ কাৰণেহে আজি ৰমক জমককৈ ফুলখিনি ফুলি আছে, জকমকাই ফুল ফুলি আছে। গতিকে তুমি এতিয়া নিজকে অলাগতিয়াল বুলি ভাবিছা নেকি? অলাগতিয়াল বুলি ভাবিব নালাগে, মানে সেইকাৰণে প্ৰশ্ন কৰিছে। ঠিক আছে। এতিয়া কি কৈছে চোৱা। তেতিয়া ফুটা কলহটোৱে আনন্দৰে ক'লে, কি বুলি কৰে? খুৰাদেউ, ইমান দিনে মই নজনাকৈ যে কাৰোবাৰ উপকাৰ কৰি আছিলোঁ, এই কথাটো মই ভবাই নাছিলোঁ।
মই আৰু কেতিয়াও নিজকে অলাগতিয়াল বুলি ভাবি দুখ নকৰোঁ। তেতিয়াহে ফুটা কলহটোৱে কৈছে যে মই কেতিয়াও দুখ নকৰোঁ, মই অলাগতিয়াল বুলি ভাবি আছিলোঁ যদিও মই যে সহায় কৰি আছিলোঁ, মই আপুনি এতিয়া কওঁতেহে মই গম পাইছোঁ। ফুটা কলহটোৱে মানে সেই বুলি কৈ পেলাই হাঁহি উঠিলে। ঠিক আছে। ফুটা কলহটোৰ আনন্দ দেখি নুফুটা কলহটোৰ বৰ ভাল লাগিল, কাৰণ ইহঁত দুই বন্ধু। আৰু সি ফুটা কলহটোলৈ চাই হাঁহি মাৰি ক'লে, বন্ধু এতিয়াহে মনটো ভাল লাগিছে। কোনে ক'লে এইটো? বন্ধু এতিয়াহে মনটো ভাল লাগিছে বুলি নুফুটা কলহে। এতিয়া নহ'লে নুফুটা কলহ অকলশৰীয়া হৈ যাম বুলি ভয় খাইছিলে। এতিয়া এই কাষত ছবি দুটা আছে চোৱা, নুফুটা কলহ আৰু ফুটা কলহৰ মাজৰ কথা। আমি সদায় একেলগে থাকিব পাৰিম বুলি তেওঁলোকে ফূৰ্তি কৰিছে, কলহ দুটাই ফূৰ্তি কৰিছে। ঠিক আছে। এতিয়া আমি চেপ্টাৰটো ইমানতে শেষ কৰিছোঁ। ইয়াৰ পৰা আমি কি বুজিলোঁ যে এই ফুটা কলহ আৰু নুফুটা কলহৰ মাজৰ বন্ধুত্ব আৰু পানী ভাৰীজনৰ কথা, হয়নে? পাহাৰপুৰ নামৰ গাঁওখন আছিলে আৰু সেই গাঁওখনত পানী ভাৰীজনে পানী কঢ়িয়াই জীৱন নিৰ্বাহ কৰিছিলে। আৰু পানী পৰি পৰি এটা চাইডে ফুল হৈ গৈছিলে, ফুটা কলহৰ ফুটাৰে পানী পৰি পৰি। সেইটো কাৰণে ফুটা কলহে পিছত উপলব্ধি কৰিলে যে তেওঁৰো এটা কাম আছে, তেওঁ অলাগতিয়াল নহয়। ঠিক আছে। এতিয়া আমি প্ৰশ্ন উত্তৰলৈ যাওঁ আহাচোন। ক্ৰিয়াকলাপতনো কি আছে চাওঁ। তলত দিয়া প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা বুলি কৈছে। ঠিক আছে। প্ৰথম প্ৰশ্নটো কি দিছে যে পানী ভাৰীজনে কান্ধত কলহযোৰ বান্ধি লৈ বাটটোৰ কোনফালেদি অহা যোৱা কৰিছিল? বাটটোৰ ক দিছে বাটটোৰ মাজেৰে, বাটটোৰ সোঁফালে, বাটটোৰ বাওঁফালে, বাটটোৰ একা বেঁকাকৈ। এতিয়া কি বুলি কৈছে বাৰু? পানী ভাৰীজনে পানী লৈ কোন দিশেৰে যায় বুলি কৈছে? বাওঁ হাতে কৈছিল নে সোঁ হাতে কৈছিলে বাৰু? তোমালোকে ইতিমধ্যে পঢ়ি আহিছা নিশ্চয়। বাওঁ দিশেৰে, কাৰণ চোৱা ফুলখিনি বাওঁ দিশেৰে ফুলিছে আৰু মানুহ বাওঁ দিশেৰে অহা যোৱা কৰে, হয়নে? সেইকাৰণে আমি ইয়াতে কোনটোত উত্তৰ দিম? গটোত শুদ্ধ দিম। আৰু এই গটো আমি এনেকৈ গোল কৰিব লাগিব। ঠিক আছে। ইয়াৰ পিছত কি কৈছে প্ৰশ্নটো? যে বন্ধু এতিয়াহে মনটো ভাল লাগিল, নুফুটা কলহটোৰ মনটো কেতিয়া ভাল লাগিছিল? ক দিছে লগৰ কলহটোৰ গাত ফুটা হৈছিল, ফুটা কলহটো অলাগতিয়াল নহয় বুলি জানিব পাৰিছিল, পানী ভাৰীজনে নৈৰ কাষৰ বাটটো দেখুৱাবলৈ লৈ গৈছিল, বজাৰ পাইগৈ মানে ভৰ্তি কলহটো আধা খালী হৈ পৰিছিল। কোনটো হ'ব বাৰু শুদ্ধ উত্তৰ? খ, ফুটা কলহটো অলাগতিয়াল নহয় বুলি জানিব পাৰিছিল। একদম শেষত পাইছোঁ আমি এতিয়া যে ফুটা কলহটো অলাগতিয়াল নহয় বুলি গম পাইছিলে, আৰু সেইটোৱে অলাগতিয়াল নহয় বুলি গম পাইছিলে আৰু তেতিয়াই কৈছিলে বন্ধু এতিয়াহে মনটো ভাল লাগিছে। অলাগতিয়াল নহয় কাৰণেই মনটো ভাল লাগিছিলে। ঠিক আছে। ইয়াত খটো হ'ব। এতিয়া ইয়াৰ পিছত তোমালোকক প্ৰশ্ন দিছে 2 নম্বৰত ক খ প্ৰশ্ন দিছে। ক প্ৰশ্নটো দিছে কি চোৱা, পানী ভাৰীজনৰ ঘৰ ক'ত আছিল? প্ৰশ্নটো উত্তৰটো কি হ'ব যে পানী ভাৰীজনৰ ঘৰ পাহাৰপুৰ নামে এখন গাঁৱত আছিল। ঠিক আছে। পানী ভাৰীজনৰ ঘৰটো পাহাৰপুৰ গাঁৱত আছিলে। তাৰ পিছৰ প্ৰশ্নটো দিছে পানী ভাৰীজনৰ ঘৰৰ পৰা নৈৰঘাটৰ দূৰত্ব কিমান আছিল? পানী ভাৰীজনৰ ঘৰৰ পৰা নৈৰঘাটৰ দূৰত্ব এমাইল মান আছিল। হয়। তাৰ পিছত গ নম্বৰ প্ৰশ্নটো কি দিছে চোৱা, ফুটা কলহটোৱে কিয় কান্দিছিল? ফুটা কলহটোৱে কিয় কান্দিছিল বুলি সুধিছে। এতিয়া ফুটা কলহটোৱে কণাৰ উদ্দেশ্যটো কি হৈছে যে মই উত্তৰটো তোমালোকক লিখি দিছোঁ চোৱাচোন। ফুটা কলহেৰে অনা পানী বজাৰ গৈ পাই মানে আধা মানহে ৰৈগৈ, আৰু পানী ভাৰীজনৰ কষ্ট অথলে যোৱা দেখি ফুটা কলহটোৰ দুখ লাগিছিল, আৰু দিনক দিনে ফুটা কলহটোৱে অলাগতিয়াল হৈ যোৱা বুলি অনুভৱ কৰি কান্দি উঠিছিল। কিয় কান্দি উঠিছিল? তেওঁ দুখ লাগিছিলে ফুটা হোৱাৰ কাৰণে, আৰু তেওঁ অলাগতিয়াল হৈ গৈছোঁ বুলি ভাবিছিল। সেই কথাখিনিকে মই সজাই পৰাই লিখি দিছিলোঁ। তোমালোকেও নিজৰ মতে সজাই পৰাই লিখি উত্তৰটো কৰিব পাৰিবা। ইয়াৰ পিছৰ প্ৰশ্নটো কি দিছে চোৱা, নুফুটা কলহটোৰ কিয় ভয় লাগিছিল? খুৰাদেৱে অৰ্থাৎ পানী ভাৰীজনে কোনোবা এদিন ফুটা কলহটো পেলাই দিয়ে বুলি ভাবি মনত ভয় লাগিছিল, যে কোনোবা দিনাখন যদি পেলাই দিয়ে তেতিয়া কি হ'ব? তেওঁলোকৰ বন্ধুত্বটো ভাঙি যাব, আৰু সেইকাৰণে নুফুটা কলহটোৱে ভয় খাইছিলে। ঠিক আছে। ইয়াৰ পিছত আৰু দুটা প্ৰশ্ন আছে। এইখিনি মই আকৌ এবাৰ তোমালোকক দি দিলোঁ। পানী ভাৰীজনৰ ঘৰ ক'ত আছিলে, মানে ইয়াত আখৰখিনি অস্পষ্ট হৈছে কাৰণে। ঠিক আছে। ইয়াত স্পষ্ট হৈছে। তাৰ পিছত চোৱা 9 নম্বৰত আকৌ কি প্ৰশ্ন আছে, পানী ভাৰীজনে কলহযোৰক বাটটোৰ কাষলৈ কিয় লৈ গৈছিল?
এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোৰ উত্তৰটো হ'ব পানীভাৰীজনে বাটটোৰ এটা কাষ ফুলেৰে জাতিষ্কাৰ হৈ থকা দেখুৱাবৰ বাবে কলহজোৰক বাটটোৰ কাষলৈ লৈ গৈছিল। এইখিনি প্ৰশ্নৰ উত্তৰটো সেইটো প্ৰশ্নৰ উত্তৰ হ'ল যে কিয় লৈ গৈছিলে? ফুলৰ যোনটো জাতিষ্কাৰ ৰূপ, ফুল ফুলি ধুনীয়া জকমকাই আছে আৰু সেয়া দেখুৱাবলৈ লৈ গৈছিলে। মই সজাই পৰাই তোমালোকক এনেধৰণে লিখি দিছোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে? বাটটোৰ একাষেৰে কিয় ফুল ফুলিছিল? বাটটোৰ একাষেৰে ফুল ফুলাৰ উদ্দেশ্য হ'ল যে পানীভাৰীজনে নদীৰ পানী ভৰাই বাটটোৰ যিটো কাষেৰে বজাৰলৈ যায় সেই কাষটোত ফুটাটোৰ পৰা পানী নিগৰি পৰি থাকে আৰু ফুটাটোৰ পৰা পানী পাই বাটৰ দাঁতিৰ ফুলবোৰ ফুলি উঠিছিল। সেইটোৱে কথা। ফুটাটোৰ পৰা পানী পৰি ফুলবোৰত সদায় পানী দিয়া হয় আৰু সেই ফুলবিলাক জাতিষ্কাৰ হৈ ফুলি উঠিছিল। বাটটোৰ একাষেৰে কিয় ফুল ফুলি উঠিছিলটো উত্তৰটো সেইটোৱে। ঠিক আছে, ইয়াৰ পিছত চোৱা 1 নম্বৰ হৈ গ'ল। আমাৰ এতিয়া আমি 2 নম্বৰ হৈ গ'ল। আমি 3 ক খ কৰিম। 3 কটোতনো কি দিছে চোৱা? পানীভাৰীজনৰ ফুটা কলহটো আৰু নুফুটা কলহটোৰ ভিতৰত কোনটো চৰিত্ৰ তোমাৰ আটাইতকৈ ভাল লাগিল আৰু কিয় ভাল লাগিল? এতিয়া মই মোৰ ফালৰ পৰা কৈছোঁ, তোমালোকৰ বেলেগো হ'ব পাৰে উত্তৰ। এনেধৰণে লিখিব পাৰা যে আটাইতকৈ মোৰ ভাল লগা চৰিত্ৰটো হ'ল তোমাৰ যোনজন হয়। মোৰ পানীভাৰীজন বুলি লিখিছোঁ কাৰণ পানীভাৰীজনে নদীৰ পৰা পানী ভৰাই বাওকাত সিকিয়াৰে বান্ধি ইমান দূৰ নিছে যদিও তেওঁ পানী অপব্যয় হোৱা বুলি অলপো উপলব্ধি কৰা নাই, বৰং তেওঁ বাটৰ কাষৰ ফুলগছত পানী দি প্ৰকৃতি জাতিষ্কাৰ কৰি মনত আনন্দহে লাভ কৰিছিল। এনে কাৰণতে মোৰ পানীভাৰী চৰিত্ৰটো ভাল লাগিছে। মই এনেধৰণে তোমালোকক লিখি দিছোঁ, কিন্তু তোমালোকৰ নিজৰ ভাল লগাৰ কাৰণটো দৰ্শাই তোমালোকে লিখিব পাৰিবা। তোমালোকৰ পানীভাৰী, ফুটা কলহ, নুফুটা কলহ, তোমালোকৰ যিকোনো এটা নিজৰ হিচাপত তোমালোকে যদি ভাল লাগে লিখি ল'ব পাৰিবা। তাৰ পিছৰ প্ৰশ্নটো কি দিছে চোৱা? মই তোমালোকক দৃষ্টিগোচৰ হ'বৰ কাৰণে প্ৰশ্নটো ৰঙাকৈ লিখিছোঁ। ফুটা কলহটো নুফুটা কলহটোৰ এজন ভাল বন্ধু আছিল। এই কথাষাৰ তোমাৰ কোনখিনি কথাৰ পৰা তুমি বুজি পালা? তাৰপিছত আমি উত্তৰটোলৈ যাওঁ যে ফুটা কলহটো, প্ৰশ্নটো আকৌ এবাৰ বুজি লোৱা। ফুটা কলহটো নুফুটা কলহটোৰ এজন ভাল বন্ধু আছিলে। এই কথা যে কৈছে কোনখিনি কথাতনো গম পোৱা যায়? যে ইয়াত কৈছে যে নুফুটা কলহটোৱে ফুটা কলহটোৰ পৰা পানী পৰি অহা দেখি কোৱা কথাখিনিত দুয়োজনৰ বন্ধুত্বৰ উমান পাব পাৰি। ফুটা কলহটোৱে যেতিয়া পানী পৰি থাকে সেইটো কৈছে যে নুফুটা কলহটোৱে ফুটা কলহটোৰ পৰা পানী পৰি অহা দেখি কোৱা কথাখিনি পৰা উমান কৰিব পাৰি। আৰু ফুটা কলহটো কোনোবা এদিন নুফুটা কলহটোৰ পৰা মানে পেলাই দিয়াৰ কাৰণে অকলশৰীয়া হৈ যাব বুলি ভাবিছিলে। সেইকাৰণে মই লিখিছোঁ যে ফুটা কলহটো কোনোবা এদিন পেলাই দিলে নুফুটা কলহটো অকলশৰীয়া হৈ যাব বুলি বৰ ভয় খাইছিল। আৰু ইয়াৰ পৰাই বুজিব পাৰি যে দুয়োজনৰ বন্ধুত্ব আছিল, দুয়োজনৰ ভাল বন্ধু আছিলে। ঠিক আছে, নুফুটা কলহটোৱে বন্ধুত্ব ভাঙি যাব বুলি এনেধৰণেই ভাবিছিলে আৰু ইয়াৰ পৰাই গম পাই যে তেওঁলোক ভাল বন্ধু। ইয়াৰ পিছৰ প্ৰশ্ন আমি চাওঁ যদি কি আছে চোৱা। তোমালোকক ইয়াত প্ৰশ্ন এই তলত কিছুমান জানো আহা বুলি দিছে চোৱা। ইয়াতে বাওকা, অথনি মই কৈছিলোঁ সিকিয়া আৰু পানীভাৰী, ইয়াৰ অৰ্থ দিয়া আছে। বাওকা মানে ভাৰ কঢ়িয়াবৰ নিমিত্তে ব্যৱহাৰ হোৱা দুয়োমূৰে খোজ কটা এফলীয়া বাঁহৰ যতন, এডাল বাঁহ মানে ভাৰ কঢ়িয়াই কান্ধত। সিকিয়া, বাওকাত দুয়োমূৰে ওলোমাই ভাৰ দিয়া জৰীৰ যতন, মানে জৰী মানে ৰছী, ওলোমাই নিয়া জৰীৰ যতন। সেই ৰছী এডাল যতন বনাই লয় কলহ সোমাই ল'বৰ কাৰণে বাওকাডালৰ দুইফালে, তাকে কয় সিকিয়া। পানীভাৰী মানে ইতিমধ্যে গম পাইছে যে ভাৰেৰে কঢ়িয়াই পানী বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰে। সেই ভাৰেৰে পানী নি পানী বিক্ৰী কৰে। ঠিক আছে, আৰু তেনেধৰণে জীৱন নিৰ্বাহ কৰে। ইয়াত 4 নম্বৰ প্ৰশ্নটোত কি দিছে চোৱা। তোমালোকে তলত দিয়া পানীৰ টোপালৰ মাজত থকা শব্দবোৰৰ অৰ্থ কাষৰ কলহৰ পৰা বিচাৰি উলিওৱা। এইটো পানী টোপাল আৰু এইটো কলহ। পানী টোপাল আৰু কলহত দিছে চোৱা শব্দ, আৰু সেই শব্দৰ অৰ্থ প্ৰকাশ কৰা কলহটোত আছে আৰু কলহটোৰ পৰা আমি উলিয়াই লিখিব লাগে। নিতৌ মানে চোৱা, নিতৌটো ইয়াত কি আছে? সদায় আছে। সেইটো আমি ইয়াত লিখি দেখুৱাইছোঁ। আহুকাল মানে বিপদ বিঘিনিটো এইটো আছিলে, আমি ইয়াত লিখি দেখুৱাইছোঁ। অলাগতিয়াল মানে কামত নলগা হয়নে? আমি কলহৰ পৰা জাষ্ট মাজত লিখি দিলেই হ'ল। জাতিষ্কাৰ মানে সুন্দৰ মানে সুশোভিত জাতিষ্কাৰ। ঠিক আছে, এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নলৈ যাওঁ। ইয়াৰ পিছৰ প্ৰশ্নৰ আগতে আমাৰ ভাষা অধ্যয়ন বুলি আছে। ভাষা অধ্যয়নত কি আছে চোৱা। পাহাৰপুৰ নামে এখন গাঁৱত এজন পানীভাৰী আছিল। এই বাক্যটোত তোমালোকৰ পাঠটোত পাইছা আৰু ইয়াত থকা পাহাৰপুৰ
নাম, এখন, গাঁও, এজন, পানী ভাৰী আৰু আছিল এই শব্দকেইটা লগ হৈ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰা এটা বাক্য গঠন হৈছে আৰু সেই বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দকে আমি এটা পদ বুলি কওঁ তোমালোকক কাষত দেখুৱাইছে যে পদ আমি এই সকলোবিলাকক আমি এটা এটা পদ বুলি কৈছোঁ পাহাৰপুৰ নাম এখন গাঁও এজন পানী ভাৰী এই আছিল গোটেইবিলাক এটা এটা পদ আৰু সেই সকলোবিলাক পদ লাগি এটা বাক্য গঠন হৈছে এতিয়া ইয়াত কি কৈছে তলত দিয়া বাক্যটোৰ পদসমূহ তলৰ বাকচসমূহত বেলেগ বেলেগকৈ লিখা এতিয়া বহুদিনৰ আগৰ কথা ইয়াত চোৱা বহুদিনৰ আগৰ কথা ইয়াত এইটো এটা বাক্যটোত তিনিটা পদ আছে সেই পদকেইটা হ'ল বহুদিনৰ এটা হ'ল আগৰ এটা হ'ল কথা মানে প্ৰত্যেকটো বাক্য গঠন হ'বৰ কাৰণে কি হৈছে প্ৰতিটো শব্দই একোটা পদ মানে এটা শব্দই এটা পদ বুলি কোৱা হয় ঠিক আছে তাৰ পিছতো আকৌ এতিয়া তোমালোকক দিছে কি কলহটোৰ গাত সৰু ফুটা এটা হ'ল ইয়াত চোৱা প্ৰত্যেকটো এটা পদ কলহটোৰ গাত সৰু ফুটা এটা হ'ল ঠিক আছে ইয়াতে সেইকেইটা পদকেইটা আমি এনেধৰণে খালী ঠাইত লিখি দিলে হ'ব তলত দিয়া বাক্য দুটাৰ পদসমূহ ওলট পালটকৈ দিয়া আছে আৰু পদসমূহ সঠিক স্থানত দিয়া ইয়াত দিছে কি চোৱা ভাল এজন ল'ৰা ৰাম ভালকৈ ইয়াক আমি ওলট পালটটো যদি মিলাই লিখোঁ ৰাম এজন ভাল ল'ৰা ঠিক আছে তাৰপিছতত দিছে শ্ৰেণীত চতুৰ্থ তেওঁ পঢ়ে তেওঁ চতুৰ্থ শ্ৰেণীত পঢ়ে ইয়াক আমি খেলি মেলিটো শুধৰাই লিখিলে তেনেধৰণে হ'ব ঠিক আছে মনত পেলাওঁ আহা বুলি এতিয়া কি কৈছে চাওঁ আহা আমি আগৰ পাঠত পাই আহিছোঁ হয় এটা বা এটাতকৈ বেছি আখৰ লগ লাগি কোনো অৰ্থ প্ৰকাশ কৰিলে শব্দ হয় আখৰ বুলি কোৱাৰ লগে লগে আমি আগতে পাই আহিছিলোঁ এতিয়া ধৰি লোৱা এতিয়া বুলি যে কৈছে সেই এতিয়াটো এ যোগ ত যোগ হচৈ যোগ আ এনেকৈ পাই আহিছিলোঁ আগৰ পাঠটোত ঠিক আছে সেই শব্দ লগ লাগিয়ে বাক্য হয় আৰু শব্দ হ'বলৈ কি লাগে এটা এটা আখৰ লাগে যেনে তোমালোকক উদাহৰণ দিছে বন্ধু এতিয়া মন ভাল লাগ ঠিক আছে ওপৰৰ শব্দকেইটা ব্যৱহাৰ কৰি বাক্য সাজিলে কি হ'ব ওপৰৰ শব্দকেইটা ব্যৱহাৰ কৰি যদি বাক্য সাজো চোৱা বন্ধু এতিয়াহে মনটো ভাল লাগিছে বন্ধু এতিয়াহে মনটো ভাল লাগিছে ঠিক আছে এইটো এটা সেই শব্দকেইটা ব্যৱহাৰ কৰি এটা বাক্য সাজিলে এই ওপৰৰ শব্দকেইটা ব্যৱহাৰ কৰি এটা বাক্য সাজি দেখুৱালে অৰ্থাৎ এটা বা এটাতকৈ অধিক পদ লগ হৈ মনৰ ভাৱ অৰ্থপূৰ্ণকৈ প্ৰকাশ কৰিলে তাক বাক্য বোলে ইয়াৰ বাক্যৰ এটা ডেফিনেশ্যন বা বাক্য কাক বোলে এটা তোমালোকক যদি প্ৰশ্নত আহে পৰীক্ষাত আহে লিখিব লাগিব এটা বা তাতকৈ অধিক পদ একগোট হৈ মনৰ ভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিলে বাক্য বোলে ঠিক আছে বাক্যটোত থকা বন্ধু এতিয়াহে মনটো ভাল আৰু লাগিছে একোটা পদ আৰু এই সকলোবিলাকে এটা এটা পদ বুলি কৈছে ঠিক আছে এতিয়া আমি ভাৱ সম্প্ৰসাৰণলৈ যদি যাওঁ তাত কি আছে চাওঁ আহা ইয়াত তোমালোকে নিশ্চয় জানা যে মাটিৰে বিভিন্ন পাত্ৰ গঢ়া হয় মাটিৰ পাত্ৰ গঢ়া মানুহক কি বুলি কোৱা হয় কুমাৰ বুলি কোৱা হয় আমি ইতিমধ্যে পাই আহিছোঁ মাটিৰ পাত্ৰ কুমাৰ এই পাত্ৰবোৰ কেনেকৈ গঢ়ে তোমালোকে জানানে মাটিৰ পাত্ৰ গঢ়িবলৈ আলতীয়া মাটিৰ প্ৰয়োজন হয় কি মাটিৰ প্ৰয়োজন হয় আলতীয়া মানে আঠা থকা মাটি ঠিক আছে তেওঁলোকে এই মাটি সংগ্ৰহ কৰি পানী মিহলাই খুচি কোমলাই লয় আৰু তাৰপিছত সেই মাটিৰ লদা চকা আকাৰৰ সঁজুলি এটাৰ মাজত লৈ সঁজুলিবিধ আৰু সেই সঁজুলিবিধক চাক বোলে আৰু সেই চকা বুলি যে কোৱা হয় আমি ইয়াত ছবিত ইতিমধ্যে দেখি আছোঁ যে এই চকাটোক চাক বুলি কোৱা হয় ঠিক আছে আৰু মাটি লয় কি আলতীয়া মাটি আৰু যোনে কৰে সেইজনক কুমাৰ বুলি কোৱা হয় এইজন বহি থকাজন মানে কুমাৰ ঠিক আছে চকাটো জোৰেৰে ঘূৰাই কুমাৰজনে মাটিৰ কোমল লদাটো হাতেৰে হেঁচুকি পাত্ৰৰ আকৃতি দিয়ে বা আকাৰ দিয়ে যোনটো পাত্ৰ দৰকাৰ হয় মানে ঠিক আছে তাৰ পাছত তেওঁ চকাটোৰ পাত্ৰবিধ আঁতৰাই ৰ'দত শুকুৱায় তাৰ পৰা তেওঁ নি ৰ'দত শুকুৱাই লয় শেষত শুকুৱাই লোৱাৰ পাছত জুইত পুৰি ব্যৱহাৰ উপযোগী কৰা হয় যিহেতু কোমল হৈ থাকে জুইত পুৰি দিয়ে পুৰণি কালত চাক নোহোৱাকৈও হাতেৰেই সাজিছিল পুৰণি কালত এই চকা নোহোৱাকৈও কিন্তু হাতেৰেই তৈয়াৰ কৰিছিলে এতিয়াহে আচলতে চকাটো হৈছে তোমালোকে এই কুমাৰৰ বিষয়ে বা মাটি কেনেকৈ পাত্ৰ বনাই হয় জানিলা হয়তো পৰীক্ষাত তোমালোকক চমুটোকা হিচাপে আহিবও পাৰে ঠিক আছে কুমাৰশাল বা কুমাৰে য'ত এইখনক আকৌ কুমাৰশাল বুলি কয় কুমাৰে য'ত কাম কৰি আছে এইখন কুমাৰশাল বুলি আহিলেও এই কথাখিনিয়ে তোমালোকে লিখি দিব পাৰিবা ঠিক আছে এতিয়া দলত আলোচনা কৰি লিখিবলৈ দিছে ক নম্বৰ প্ৰশ্নটো কৈছে কি পানী অনাৰ বাহিৰে কলহ আন কি কামত ব্যৱহাৰ কৰা হয় এতিয়া আমি প্ৰশ্নটোৰ উত্তৰ চোৱা কেনেকৈ লিখিব লাগিব
পানী অনাৰ বাহিৰে বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। কটো কি দিছে? চাউল, মাহ, তিল আদি শস্য জমা কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। খ নম্বৰত কি দিছে চোৱা? গুড় আৰু গাখীৰৰ পৰা দৈ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। এনেধৰণে লিখিব পাৰোঁ। গ নম্বৰত কি দিছোঁ চোৱা? মাংগলিক বা ধৰ্মীয় অনুষ্ঠান যেনে পূজা, বিয়া আদিত ঘট হিচাপে কলহ ব্যৱহাৰ কৰা হয়। এতিয়া কলহৰ ব্যৱহাৰ তোমালোকে গম পাইছা ইতিমধ্যে যে কলহ আমি তিনি ধৰণে ব্যৱহাৰ কৰাটো লিখিছোঁ। তোমালোকে ইয়াতকৈ আৰু ধৰণ বঢ়াইও লিখিব পাৰা। ইয়াত খ নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। খ নম্বৰ প্ৰশ্নত কি দিছে? খ প্ৰশ্নত দিছে চোৱা? কলহৰ বাহিৰে মাটিৰ আন কি কি পাত্ৰ আমি ব্যৱহাৰ কৰোঁ আৰু কি কি কামত ব্যৱহাৰ কৰোঁ? কলহৰ বাহিৰে আমি আৰু বহুত মাটিৰ পাত্ৰ ব্যৱহাৰ কৰোঁ, যেনেধৰণে উদাহৰণ চৰু, ভাত বা তৰকাৰী বান্ধিবলৈ চৰু ব্যৱহাৰ কৰোঁ। চৰু বুলি যে কয়। মলা বা খৰ, মলাত কি কয়? মাহ প্ৰসাদ খাবলৈ বা নৈবেদ্য দিবলৈ ব্যৱহাৰ কৰা হয়। মাহ প্ৰসাদ খাবলৈ বা নৈবেদ্য দিবলৈ মলা বা খৰ ব্যৱহাৰ কৰা হয়। চাকি, চাকিৰ কথা আমি ইতিমধ্যে জানো। সন্ধিয়া বা পূজা পাৰ্বণত পোহৰ দিয়া আৰু নেদেখাজনক স্মৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। যিহেতু আমি চাকি জ্বলাই কি কৰোঁ? সেৱা সৎকাৰ পূজা কৰোঁ, হয়নে? সেইকাৰণে আমি চাকি কথাটো তেনেধৰণে লিখিব পাৰিম। ফুলদানি বা টাব, ফুলদানি বা টাব কি হৈছে? ফুলৰ গছ ৰুবলৈ বা সজাবলৈ ব্যৱহাৰ কৰা হয়। আমি ঘৰৰ ভিতৰত সজাবলৈ বা ফুল ৰুবৰ কাৰণে আমি ফুলদানি বা টাব ব্যৱহাৰ কৰোঁ। পিছত আমি দোনা লিখিছোঁ। দোনা মানে দধি বা মিঠাই ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। দৈ বা মিঠাই ৰাখিবলৈ আমি ব্যৱহাৰ কৰোঁ। ইতিমধ্যে আমি খ প্ৰশ্নৰ উত্তৰ কৰিলোঁ। এতিয়া ইয়াৰ পিছত কি আছে আমি চাওঁ আহা। ইয়াত কি কৈছে চাওঁ? আমি জানো আহা বুলি 7 নম্বৰত তোমালোকক এটা প্ৰশ্ন দিছে। আমি কৰা বিভিন্ন কামে আমাৰ চৌপাশক বিভিন্ন প্ৰকাৰে সহায় কৰে। আমাৰ চাৰিওফালক আমাৰ চৌপাশটোক সহায় কৰে। ঠিক আছে, তুমি কৰা কিছুমান কামৰ বিষয়ে এখন তালিকা লিখা। ইয়াত প্ৰথমতে আৰম্ভ কৰি দিছে যে মই প্ৰকৃতিক ভাল পাওঁ, সেয়ে মই অনাহকত গছৰ ডালপাত নিচিঙো। তাৰ পিছৰ তিনিটা তোমালোকক কৰিব দিছে। আমি এনেধৰণে লিখিব পাৰোঁ। গছপুলি ৰোপণ কৰোঁ, মানে চৌপাশটো ভালৰ কাৰণে, আমাৰ পৰিৱেশ ভালৰ কাৰণে আমি গছপুলি ৰোপণ কৰোঁ। বন্যপ্ৰাণীক মৰম কৰোঁ। প্লাষ্টিকৰ ব্যৱহাৰ কৰোঁ। ঠিক আছে, প্লাষ্টিকৰ ব্যৱহাৰ কম কৰোঁ। প্লাষ্টিকৰ ব্যৱহাৰ কৰা মানে আমাৰ পৰিৱেশখনক আমি বেয়া পোৱাহে বুজাব আকৌ দেই। প্লাষ্টিকৰ ব্যৱহাৰ কম কৰোঁ। ঠিক আছে, এতিয়া ইয়াৰ পিছত তোমাক প্ৰশ্নটো দিছে চোৱা? তোমাৰ চৌপাশে থকা কি কি বস্তু তোমাৰ বেছি ভাল লাগে? এখন তালিকা ভাল লাগে আৰু কিয় ভাল লাগে লিখা। তোমালোকে এখন তালিকা প্ৰস্তুত কৰিবাচোন আৰু তোমাৰ কি ভাল লাগে, তোমাৰ কি বেয়া লাগে। তলত দিয়া ছবিখন চোৱা আৰু তাত দেখা কথাখিনি বৰ্ণনা কৰি এটা দফা লিখা। এটা কি লিখিব দিছে? পেৰেগ্ৰাফ লিখিব দিছে। ছবিখন চোৱা, ছবিখনত কি কৰিছে বাৰু? চৰাই বাঁহৰ পৰা চৰাই বাঁহ সাজি দিছে আৰু সেই চৰাই বাঁহত চৰাই আছে, আকৌ চৰাইক আকৌ খাবলৈ খাদ্য দিছে, হয়নে? কিমান যে ভাল লগা এখন দৃশ্য। এতিয়া প্ৰকৃতিক ভাল পাই কাৰণে এনেধৰণৰ কাম কৰিবলৈ পাৰিছে। ঠিক আছে, এতিয়া তোমালোকে ইয়াৰ ওপৰত দফা এটা নিজে প্ৰস্তুত কৰিবা। ইয়াৰ পিছত তোমালোকক এটা প্ৰকল্প দিছে। এই তলৰ ছবিকেইখনলৈ মন দি চাব দিছে। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ এনেকৈ ছবি দিছে আৰু সেই ছবিকেইখনত চোৱা কি কৰিছে বাৰু? প্ৰথমটোত ভঙা গ্লাছ ৰং কৰিছে আৰু তাত মাটি ভৰাই তাত এটা ফুলৰ পুলি বা গছৰ পুলি ৰুইছে আৰু সি 5 নম্বৰ পৃষ্ঠাটোত দেখিছানে ধুনীয়া এটা হৈ গৈছে। তোমালোকে ইয়াৰ পৰা কি বুজিলা যে আমি ভঙা কাপ বা বটল এইবিলাকৰ পৰা আমি টাব বনাব পাৰোঁ। ঠিক আছে, আমি ৰং কৰি আমি দেখনীয়া কৰি তুলিব পাৰোঁ, পেলনীয়া বস্তুৰ পৰা বনাব পাৰোঁ। এতিয়া তোমালোকে ঘৰৰ পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি ফুলৰ টাব সাজিবলৈ চেষ্টা কৰিবা বুলি কৈছে। ঠিক আছে, শেষৰ প্ৰশ্ন আৰু এই পাঠটোৰ। ইয়াত কি কৈছে? বজাৰত আজিকালি বিভিন্ন ধৰণৰ ক্লে পোৱা যায়। ক্লে তোমালোকে নিশ্চয় দেখিছা বা যদি নাই পোৱা তোমালোকে বজাৰত গ'লে পাবা, তোমালোকে কিনিবা। এই আলতীয়া মাটিৰ গতেই, আলতীয়া মাটি যেনেধৰণৰ ঠিক তেনেধৰণে, খালি কালাৰফুল হয়। ঠিক আছে, তোমালোকে ক্লে বা মাটি ব্যৱহাৰ কৰি নিজে ভাল পোৱা একোটা ফল সাজি শিক্ষক শিক্ষয়িত্ৰীক দেখুৱাবা। আম তোমালোকে সাজিব পাৰা, তোমালোকে আৰু মধুৰিআম, কমলা, আপেল এনেধৰণে তোমালোকে ক্লেৰ পৰা হ'লে তোমালোকে সেই ৰংটোৱে পাবা, কিন্তু মাটিৰ পৰা হ'লে তোমালোকে আকৌ ৰং কৰিব লাগিব। বগা ৰং মাৰি ওপৰত আকৌ ৰং কৰি ল'বা। ঠিক আছে, এতিয়া মই তোমালোকক ইমানতে এৰিছোঁ, কাৰণ এই পাঠটো ইতিমধ্যে তোমালোকৰ শেষ হৈছে আৰু সম্পূৰ্ণ পাঠৰ ভিডিঅ' মই তোমালোকক দিলোঁ। কিবা বুজি নোপোৱা থাকিলে কমেণ্ট যোগে জনাবা আৰু ইমানখিনি চোৱাৰ বাবে অশেষ ধন্যবাদ।